ৰাতিপুৱা 6টা বজাতে উঠি ঘৰ ঝাৰু দিয়াৰ পাছত কুহুমীয়া পানী দুগিলাচ খাই লৈ মই ইয়াতে খোজকাঢ়িবলৈ আৰম্ভ কৰিলোঁ। এয়া মোৰ দৈনন্দিন ৰুটিনৰ ভিতৰত পৰে। মই এনেকৈয়ে আধা ঘণ্টা খোজকাঢ়োঁ। প্ৰায় 500 কেলৰি বাৰ্ণ কৰোঁ প্ৰতিদিনে। মই বহুতো ভিডিঅ' চালোঁ। ভিডিঅ'বিলাক চাই এইটোৱে গম পালোঁ প্ৰতিদিনে 500 কেলৰি বাৰ্ণ কৰিব লাগে। সেই বুলিয়ে গম পালোঁ। মই বিশেষ নাজানো এইবিলাকৰ বিষয়ে। ভিডিঅ'বিলাক চাইহে গম পাইছোঁ এই কথা, 500 কেলৰি বাৰ্ণ কৰাৰ কথা। বৰ জোৰেৰে বৰষুণ আহিছে দেই। ইমান যে বৰষুণ দিয়ে ৰাস্তাত খোজকাঢ়িবলৈও ওলাই যাব নোৱাৰা হ'লোঁ। সেয়ে ইয়াতে খোজকাঢ়িছোঁ। যিসকলে ৱেইট লছ কৰিব বিচাৰে বা ডায়েবেটিছ ৰিভাৰ্ছ কৰিব বিচাৰে সেইসকলে এনেদৰে প্ৰতিদিনে খোজকাঢ়িব লাগে। ৰাস্তাত খোজকাঢ়িলে আপোনালোকে লাহে লাহেকৈ খোজ নাকাঢ়িব, অলপ জোৰকৈ খোজকাঢ়িবলৈ চেষ্টা কৰিব। চাব যাতে আপোনালোকৰ ঘাম অলপ হ'লেও ওলায়। এই ট্ৰেডমিলখনত খোজকাঢ়িলে লাহে লাহেকৈ খোজকাঢ়িলেও হয়, বিশেষকৈ মোৰ এইজৰ মানুহবিলাকে। ইয়াত খোজকাঢ়িলে এনেকুৱা লাগে মোৰ পাহাৰ এখনত বগাই থকাৰ দৰে লাগে। বহুত ভাগৰ লাগে। প্ৰথম অৱস্থাত খোজেই কাঢ়িব পৰা নাছিলোঁ। একদম ফেঁপনি ধৰে, ভাগৰ লাগে, উশাহ চুটি চুটি হৈ যায়। বৰ্তমান অৱশ্যে অভ্যাস হৈ গ'ল। আপোনালোকে প্ৰতিদিনে খোজ নাকাঢ়িলেও সপ্তাহত 5 দিনকৈ খোজ কঢ়া ভাল। 2 দিন নাকাঢ়িলেও আপত্তি নাই। হাই প্ৰেছাৰ থকাসকলে প্ৰেছাৰটো চেক কৰিহে ট্ৰেডমিলত খোজকাঢ়িব লাগে। মই যিমানটো বুজি পালোঁ, প্ৰেছাৰটো যদি নৰ্মেলকৈ থাকে তেতিয়া ভাল। কিয়নো এইখনত খোজকাঢ়িলে প্ৰেছাৰটো বাঢ়ি যায় নৰ্মেল থাকিলেও, কিন্তু হাই হৈ থাকিলে নৰ্মেল কৰিহে খোজকাঢ়িব। যিহেতু ইয়াত প্ৰেছাৰটো বাঢ়ি যায়, নৰ্মেল থকা অৱস্থাত খোজকাঢ়িলে প্ৰেছাৰটো বাঢ়ি গ'লেও আপত্তি নাই। কিয়নো ইয়াত তেজ চলাচল যথেষ্টই বাঢ়ি যায়, লগতে প্ৰেছাৰটো বাঢ়ি যায়। সেইটো অৱশ্যে বেয়া নহয়, অলপকৈ বাঢ়িবই লাগে, পাছলৈ নৰ্মেল হৈ যায় খোজ কঢ়াৰ পাছত। মোৰ ৱেইট লছ আৰু ডায়েবেটিছ ৰিভাৰ্ছ জাৰ্ণিৰ এইখনত খোজকাঢ়ি যথেষ্ট সুফল পাইছোঁ। আপোনালোকে নাভাবিব যে ডায়েবেটিক ৰিভাৰ্চেল জাৰ্ণিত কেৱল মাত্ৰ এক্সাৰচাইজ বা খোজকাঢ়ি ডায়েবেটিক ৰিভাৰ্ছ হ'ব, সেইটো নহয়। আপোনালোকে লগতে খাদ্যৰ তালিকাও সলনি কৰিব লাগিব। ল' কাৰ্ব খাদ্য গ্ৰহণ কৰিব লাগিব। ৱেইট লছ হওক বা ডায়েবেটিক ৰিভাৰ্ছ কৰিবলৈ হ'লে এক্সাৰচাইজ বা খোজ কঢ়াটো ৱেইট লছ বা ডায়েবেটিক ৰিভাৰ্ছত ছাপৰ্টিঙৰ কাম কৰে। বহুতক দেখা যায় ডায়েবেটিক হৈছে, ভাত ৰুটি খাই আছে ঔষধৰ লগতে, ডক্তৰক দেখাই আৰু পুৱাৰ ভাগত ধুমাধুম ৰাস্তাত খোজকাঢ়িবলৈ আৰম্ভ কৰিছে। সেইটো নহয়। খোজ কঢ়াটো ভাল ৱেইট লছ বা ডায়েবেটিক ৰিভাৰ্ছৰ বাবে, কিন্তু আপোনালোকে ল' কাৰ্ব খাদ্য গ্ৰহণ নকৰিলে কেতিয়াও ডায়েবেটিক বা ৱেইট লছ নহ'ব। ভাত আৰু ঘেঁহু আটাৰ ৰুটিত যথেষ্টই কাৰ্বহাইড্ৰেট থাকে, যি আমাৰ ৱেইট গেইন কৰে বা ডায়েবেটিক মানে ব্লাড চুগাৰ বঢ়ায়। আমি সাধাৰণতে দেখা যায় ৱেইট লছ কৰিবলৈ হওক বা ডায়েবেটিক ৰিভাৰ্ছ কৰিবলৈ হওক বা ডায়েবেটিক ৰোগীসকলে চেনি নাখাওঁ, ৱেইট লছ কৰিবলৈ লৈছোঁ বা ডায়েবেটিক নিয়ন্ত্ৰণ কৰিব লৈছোঁ, মানে ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিব লৈছোঁ, কিন্তু আমি ভাত আৰু ৰুটি খাওঁ। আপোনালোকে জানেনে 100 গ্ৰাম ভাতত বা এখন ৰুটিত 3-4 চামুচ চেনি থাকে। সেয়ে আমি যদি ভাত আৰু ৰুটি খাওঁ চেনি খোৱাৰ দৰে হয়। মই ডায়েবেটিক ৰিভাৰ্ছ কৰিছোঁ কেৱল এক্সাৰচাইজ কৰিয়ে বা খোজকাঢ়িয়ে নহয়, মই ডায়েবেটিক ৰিভাৰ্ছ কৰিছোঁ ল' কাৰ্ব খাদ্য গ্ৰহণ কৰি। এইবিলাক মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ আপোনালোকক। মোৰ এই অভিজ্ঞতাসমূহ আপোনালোকৰ মাজলৈ ভিডিঅ' আকাৰত প্ৰস্তুত কৰি লৈ আহিছোঁ। কিয়নো আপোনালোকে ৱেইট লছ কৰিব বিচাৰে বা ডায়েবেটিক ৰিভাৰ্ছ কৰিব বিচাৰে, তেনে কিছু হ'লেও অনুমান কৰিব পাৰিব। মই 3-4 মাহৰ ভিতৰতে 14 কেজি ওজন কমাইছোঁ আৰু 8 মাহ হ'ল মই কোনো ঔষধ সেৱন নকৰাকৈ মোৰ ডায়েবেটিক মানে ব্লাড চুগাৰ খুব সুন্দৰকৈ নিয়ন্ত্ৰণ হৈ আছে। আমি ডায়েবেটিছৰ বিৰুদ্ধে সজাগ আৰু সচেতন হ'বলৈ হ'ল, সেয়ে মই ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াই আছোঁ।
ধন্যবাদ। আজিলৈ আহিছোঁ।